নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোলৈ। আজি আমি আৰম্ভ কৰিম অসম হিষ্ট্ৰীৰ 20টা MCQ কুৱেশ্যন। তেতিয়াহ'লে বলক আমি কুৱেশ্যনকেইটা আৰম্ভ কৰোঁ। আমাৰ প্ৰথম কুৱেশ্যনটো হৈছে আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? আমাৰ অপশ্যন হ'ল ৰুদ্ৰসিংহ, চাওলুং চুকাফা, গদাধৰ সিংহ, প্ৰতাপ সিংহ। আমাৰ উত্তৰটো হ'ব চাওলুং চুকাফা। আমাৰ 2 নম্বৰ কুৱেশ্যনটো হ'ল চাওলুং চুকাফাই অসমত কেতিয়া প্ৰৱেশ কৰিছিল? অপশ্যন 1228 খ্ৰীষ্টাব্দত, 1253 খ্ৰীষ্টাব্দত, 1320 খ্ৰীষ্টাব্দত, 1206 খ্ৰীষ্টাব্দত। আমাৰ এনচাৰটো হ'ল 1228 খ্ৰীষ্টাব্দত। আমাৰ 3 নম্বৰ কুৱেশ্যনটো হ'ল আহোমসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল? অপশ্যন গড়গাঁও, চৰাইদেউ, ৰংপুৰ, যোৰহাট। আমাৰ উত্তৰটো হ'ব চৰাইদেউ। আমাৰ 4 নম্বৰ কুৱেশ্যনটো হ'ল শৰাইঘাট যুদ্ধ কিমান চনত হৈছিল? অপশ্যন 1669 চনত, 1671 চনত, 1675 চনত, 1681 চনত। আমাৰ উত্তৰটো হ'ব 1671 চনত। আমাৰ 5 নম্বৰ কুৱেশ্যনটো হ'ল শৰাইঘাট যুদ্ধ আহোম সেনাৰ নেতৃত্ব কোনে দিছিল? অপশ্যন মোমাই তামুলী, লাচিত বৰফুকন, গদাধৰ সিংহ, ৰুদ্ৰসিংহ। আমাৰ উত্তৰটো হ'ল লাচিত বৰফুকন। আমাৰ 6 নম্বৰ কুৱেশ্যনটো হ'ল শৰাইঘাট যুদ্ধত মোগল সেনাৰ সেনাপতি কোন আছিল? অপশ্যন মীৰ জুমলা, ৰাজা ৰাম সিংহ, মান সিংহ, শায়েস্তা খান। শৰাইঘাট যুদ্ধত মোগল সেনাৰ সেনাপতি কোন আছিল? অপশ্যন মীৰ জুমলা, ৰাজা ৰাম সিংহ, মান সিংহ, শায়েস্তা খান। উত্তৰটো হ'ল ৰাজা ৰাম সিংহ। 7 নম্বৰ কুৱেশ্যনটো হ'ল ৰংঘৰ কোন আহোম ৰজাৰ ৰাজত্ব কালত নিৰ্মাণ কৰা হৈছিল? অপশ্যন ৰুদ্ৰসিংহ, প্ৰমত্ত সিংহ, ৰাজেশ্বৰ সিংহ, গদাধৰ সিংহ। উত্তৰটো হ'ল প্ৰমত্ত সিংহ। 8 নম্বৰ কুৱেশ্যনটো হ'ল তলাতল ঘৰ ক'ত অৱস্থিত? অপশ্যন চৰাইদেউ, শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়। এনচাৰটো হ'ব শিৱসাগৰ। আমাৰ 9 নম্বৰ কুৱেশ্যনটো হ'ল আহোম প্ৰশাসনত পাইক প্ৰথা কোনজন সৈতে বিশেষভাৱে জড়িত? অপশ্যন মোমাই তামুলী বৰবৰুৱা, লাচিত বৰফুকন, ৰামসিংহ, বদন ফুকন। উত্তৰটো হ'ল মোমাই তামুলী বৰবৰুৱা। আমাৰ 10 নম্বৰ কুৱেশ্যনটো হ'ল মোৱামৰীয়া বিদ্ৰোহ কিমান চনত আৰম্ভ হৈছিল? অপশ্যন 1757 চনত, 1769 চনত, 1788 চনত, 1826 চনত। আমাৰ উত্তৰটো হ'ল 1769 চনত। 11 নম্বৰ কুৱেশ্যন মোৱামৰীয়া বিদ্ৰোহীসকলক কোন সত্ৰৰ সৈতে জড়িত আছিল? উত্তৰ অপশ্যনকেইটা হ'ল মায়ামৰা সত্ৰ, বৰপেটা সত্ৰ, কমলাবাৰী সত্ৰ, আউনীআটী সত্ৰ। উত্তৰটো হ'ল মায়ামৰা সত্ৰ। 12 নম্বৰ কুৱেশ্যনটো হ'ল বুৰঞ্জী শব্দটো মূলত কোন ভাষাৰ পৰা আহিছে? অপশ্যন সংস্কৃত, আহোম ভাষা,
বাংলা, মগধী। উত্তৰটো হ'ল আহোম ভাষা। 13 নম্বৰ কুৱেশ্যনটো হ'ল অসমত ব্ৰিটিছৰ শাসনৰ আৰম্ভণিৰ সৈতে কোনখন সন্ধি জড়িত? অপশ্যন গিলাধাৰী সন্ধি, ইয়াণ্ডাবু সন্ধি, আলৈব সন্ধি, পুৰন্দৰ সন্ধি। উত্তৰটো হ'ল ইয়াণ্ডাবু সন্ধি। আমাৰ 14 নম্বৰ কুৱেশ্যনটো হ'ল ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল? অপশ্যন 1828 চনত, 1826 চনত, 1830 চনত, 1838 চনত। উত্তৰটো হ'ল 1826 চনত। 15 নম্বৰ কুৱেশ্যনটো হ'ল প্ৰথম ইংৰাজ বাৰ্মী যুদ্ধ কেতিয়া হৈছিল? 1817। প্ৰথম ইংৰাজ বাৰ্মী যুদ্ধ কেতিয়া হৈছিল? 1817 চনৰ পৰা 1820 চন, 1828 চনৰ পৰা 1826 চন, 1830 চনৰ পৰা 1832 চন, 1840 চনৰ পৰা 1842 চন। উত্তৰটো হ'ল 1828 চনৰ পৰা 1826 চনলৈ হৈছিল। 16 নম্বৰ কুৱেশ্যনটো হ'ল অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? অপশ্যন বিষ্ণুৰাম মেধি, গোপীনাথ বৰদলৈ, বিমলা প্ৰসাদ চলিহা, হিতেশ্বৰ শইকীয়া। উত্তৰটো হ'ল গোপীনাথ বৰদলৈ। অসম কেশৰী নামেৰে জনাজাত কোনজন ব্যক্তিক কোৱা হয়? অপশ্যন লক্ষ্মীনাথ বেজবৰুৱা, অম্বিকাগিৰি ৰায়চৌধুৰী, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা। উত্তৰটো হ'ল অম্বিকাগিৰি ৰায়চৌধুৰী। 18 নম্বৰ কুৱেশ্যনটো হ'ল ৰূপকোঁৱৰ বুলি কাক কোৱা হয়? অপশ্যন ভূপেন হাজৰিকা, বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা। উত্তৰটো হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা। 19 নম্বৰ কুৱেশ্যনটো হ'ল কলাগুৰু উপাধি কোনে লাভ কৰিছিল? বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, ভূপেন হাজৰিকা, শংকৰদেৱ। উত্তৰটো হ'ল বিষ্ণুপ্ৰসাদ ৰাভা। আমাৰ 20 নম্বৰ কুৱেশ্যনটো হ'ল অসমৰ প্ৰথমখন অসমীয়া চলচ্চিত্ৰ কোনখন? অপশ্যন ইন্দ্ৰমালতী, জয়মতী, পিয়লি ফুকন, চিৰাজ। উত্তৰটো হ'ল জয়মতী।